বেদ উপনিষদৰ প্ৰতিটো শ্লোক প্ৰতিটো বাণী জীৱনত প্ৰয়োগ কৰিবলগীয়া আৰু অতি সুমধুৰ সেই সুমধুৰ বাণীৰ মাজৰ পৰাই আৰু সুমধুৰ কিছুমান শ্লোক লোৱা হৈছে সুভাষিতানী ৰূপে শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ নতুন সংস্কৰণ দেৱবাণী সংস্কৃতমৰ তৃতীয় শ্ৰেণীৰ অষ্টমহ পাঠহ সুভাষিতানী আজি আগবঢ়াবলৈ লোৱা হৈছে। সকলো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা। অসমীয়া অৰ্থ দিয়া হৈছে, শ্লোকখিনি কেনেধৰণে পঢ়া হয় তাক দিয়া হৈছে আৰু ভাল লাগিলে লাইক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা। অষ্টমহ পাঠহ সুভাষিতানী। অলস্য কুতু বিদ্যা অবিদ্যস্য কুতু ধনম অধনস্য কুতু মিত্ৰম অমিতস্য কুতঃ সুখম। ইয়াৰ অৰ্থ হ'ল এলেহুৱা মানুহৰ বিদ্যা ক'ৰ পৰা হ'ব, বিদ্যাহীন মানুহৰ ধন সম্পত্তি ক'ৰ পৰা আহিব, ধন নোহোৱা মানুহৰ বন্ধু মিত্ৰ ক'ত থাকিব আৰু বন্ধু নোহোৱা মানুহৰ জীৱনত সুখ ক'ৰ পৰা আহিব। ২ নম্বৰ শ্লোকত দিয়া হৈছে পৃথিব্যাং ত্ৰীণি ৰত্নানি জলমন্নং সুভাষিতম মূঢ়ৈঃ পাষাণখণ্ডেষু ৰত্নসংজ্ঞা বিধীয়তে। অৰ্থাৎ পৃথিৱীত প্ৰকৃতিতে তিনিবিধ ৰত্নহে আছে, পানী, খাদ্য আৰু মধুৰ বা সুন্দৰ বচন। কিন্তু মূৰ্খ মানুহবোৰে শিলৰ টুকুৰাকে হীৰা মণি মুকুতা আদিক প্ৰকৃত ৰত্ন বুলি ভাবে। ইয়াৰ পিছতে ৩ নম্বৰ শ্লোকত দিয়া হৈছে ভাষাসু মুক্ষা মধুৰা দিব্যাংগী বৰ্ণ ভাৰতী তস্মাদ্ৰে মধুৰং কাব্যং তস্মাদপি সুভাষিতম। অৰ্থাৎ পৃথিৱীৰ সকলো ভাষাতকৈ দেৱভাষা সংস্কৃত আটাইতকৈ প্ৰধান, মধুৰ আৰু অলৌকিক। এই ভাষাত থকা কাব্যসমূহ আৰু অধিক মধুৰ আৰু সেই কাব্যসমূহৰ মাজত থকা সুন্দৰ বাক্য বা নীতি বচনসমূহ অৰ্থাৎ সুভাষিতসমূহ তাতোকৈও অধিক মধুৰ। ৪ নম্বৰ শ্লোকত দিয়া হৈছে কাক চেষ্টাৱক ধ্যানং শাননিদ্ৰা তথৈৱ চ অল্পাহাৰী গৃহত্যাগী পঞ্চাইতে ছাত্ৰ লক্ষণম। ইয়াত ছাত্ৰৰ ৫টা লক্ষণৰ কথা কোৱা হৈছে। গতিকে কি লক্ষণৰ কথা কোৱা হৈছে এজন প্ৰকৃত ছাত্ৰ হ'বলৈ অৰ্থটো চোৱা। কাউৰীৰ দৰে চেষ্টা, বগলীৰ দৰে ধ্যান, কুকুৰৰ দৰে সজাগ হৈ টোপনি যোৱা, প্ৰয়োজন অনুসৰি কম আহাৰ গ্ৰহণ কৰা, শিক্ষা লাভৰ বাবে ঘৰৰ সুখ আৰাম ত্যাগ কৰিব পৰা, এইকেইটা হ'ল ছাত্ৰৰ লক্ষণ। ইয়াৰ পিছতে দিয়া হৈছে ৫ নম্বৰ শ্লোক। ৫ নম্বৰ শ্লোকত আছে যেষাং ন বিদ্যা ন তপো ন দানং জ্ঞানং ন শীলং ন গুণো ন ধৰ্মঃ তে মৰ্ত্যলোকে ভুবি ভাৰভূতা মনুষ্যৰূপেণ মৃগাচৰন্তি। অৰ্থাৎ যিবিলাক মানুহৰ বিদ্যা নাই, তপস্যা নাই, দান কৰাৰ প্ৰবৃত্তি নাই, জ্ঞান নাই, চৰিত্ৰ নাই, গুণ নাই আৰু ধৰ্মও নাই, সেই মানুহবোৰ এই পৃথিৱীত কেৱল বোজাহে। তেওঁলোকে মানুহৰ ৰূপ লৈ আচলতে পহু বা জন্তুৰ দৰেহে ইফাল সিফাল কৰি ঘূৰি ফুৰে অৰ্থাৎ বিচৰণ কৰে। গতিকে এইখিনি আছিলে সুভাষিতৰ অৰ্থ আৰু এনেধৰণে সুৰ লগাই গাব লাগিব। তোমালোকে সুভাষিতখিনি অভ্যাস কৰিবা। ইয়াৰ পিছত অভ্যাস তাত প্ৰশ্ন বিশেষ দিয়া নাই, প্ৰথমটোৱেই দিছে শ্লোকানক কণ্ঠস্থ কৰোঁতো ৫টা শ্লোক আছে অৰ্থাৎ ৫টা সুভাষিত আছে, সেইকেইটা মুখস্থ কৰিবা। ২ নম্বৰত দিয়া আছে ৰিক্ত স্থানানিপুৰত, খালী ঠাই পূৰ কৰিব লাগে। ক দিয়া আছে পৃথিব্যাং ত্ৰীণি ৰত্নানি, খালী ঠাই কি হ'ব জলমন্নম সুভাষিতম। খ নম্বৰ দি আছে ভাষাসু মুক্ষা মধুৰা দিব্যা গিবৰ্ণ ভাৰতী। গ নম্বৰ দিয়া আছে অলস্য কুতু বিদ্যা অবিদ্যস্য কুতু ধনম। তাৰপিছত দিয়া হৈছে ঘ নম্বৰতে কাক চেষ্টা বক ধ্যানং শাননিদ্ৰা তথৈৱ চ। এইখিনি আছিলে ইয়াৰ অনুবাদ, পঠন আৰু প্ৰশ্নোত্তৰ। আজিলৈ ইমানতে পাঠ সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।